2 ঘণ্টা ৰিহাৰ্চেল কৰিয়ে আমি এখন অনুষ্ঠান কৰিবলৈ গৈছিলোঁ। আপোনালোকে বিলিভ কৰিবনে? যি কি নহওক সন্ধিয়া হ'লে কিবা এটাতো খাবলৈ মন যায় নহয় জানো। গতিকে মই পকৰা আৰু ম'ম' খাই ল'লোহি আৰু ৰিহাৰ্চেল কৰি ওলালোহি অনুষ্ঠানলৈ বুলি। অনুষ্ঠানত গৈ পায়ে পোনপ্ৰথমতে আমি উপভোগ কৰিলোহি বঙাইগাঁও সাংস্কৃতিক গোষ্ঠীৰ সুন্দৰ বিহু নৃত্য প্ৰদৰ্শন আৰু তাৰপিছতে দুটামান দলীয় নৃত্যৰ পিছত আছিলে আমাৰ সংগীত অনুষ্ঠান আৰু আমাৰ অনুষ্ঠানখনৰ পিছতে আছিলেহি কমেডি শ্ব' মানে তাতে আহিছিল নৰেন শৰ্মা ডাঙৰীয়া, লগতে লুজ কেৰেক্টাৰ সকলোৰে পৰিচিত আৰু লুজ কেৰেক্টাৰ কিছু অংশ কমেডিৰ মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোহি। শ্ব''খন চোৱাৰ পিছতে ময়ূৰ শইকীয়াক অকণমান ওচৰৰ পৰা চাই লগৰজনীয়ে চাওমিন খাম বুলি ক'লে, চাওমিন খাই আমি ময়ূৰ শইকীয়াক চাই